গেলেকীৰ মুদিনগৰ চাহ বাগিচাত বাঘৰ আক্ৰমণত আহত দুগৰাকী মহিলা শ্ৰমিক। সংঘটিত ঘটনাত ববিতা নায়ক আৰু পূজা নায়ক নামৰ মহিলা দুগৰাকী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। জানিব পৰা মতে দিনত বাগানত কাম কৰি খাবলৈ লোৱাৰ সময়তে এই ঘটনা সংঘটিত হৈছে। প্ৰথম অৱস্থাত আহত দুয়োগৰাকী মহিলাক গেলেকীৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰা হয়। প্ৰাথমিক চিকিৎসাৰ অন্তত দুয়োগৰাকী মহিলাকে উন্নত চিকিৎসাৰ বাবে শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। নিউজ ডেস্ক ৰিপৰ্ট, আছাম লাইভ 7। আপুনি আপোনাৰ সন্তানৰ নাম ভৰ্তি কৰিলেনে? অপেক্ষা কিহৰ? স্বৰ্ণোজ্জ্বল গৌৰৱময়ী ইতিহাসেৰে কঠোৰ সাধনাৰ অবিচলিত পথেৰে দশকজুৰি মানৱ সম্পদ গঢ়াৰ শুভ্ৰ ধ্বজা বহনকাৰী ঐতিহ্যমণ্ডিত আমগুৰি মহাবিদ্যালয় আপোনাৰ সন্তানৰ বাবে হ'ব পাৰে উন্নত শিক্ষা প্ৰদানেৰে উজ্জ্বল ভৱিষ্যত উপহাৰ দিয়া এখন পলসুৱা উপত্যকা। মহাবিদ্যালয়খনে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় আৰু সপ্তম স্থান দখল কৰি দুবাৰকৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। 1967 চনতে প্ৰতিষ্ঠা লাভ কৰা মহাবিদ্যালয়খনে পঢ়া শুনাৰ ক্ষেত্ৰত কিছু পৰিমাণে দুৰ্বল ছাত্ৰ ছাত্ৰীৰ বাবে বিশেষ শ্ৰেণীৰ ব্যৱস্থা তথা বৃত্তিমুখী পাঠ্যক্ৰমৰ অন্তৰ্ভুক্তি মহাবিদ্যালয়খনৰ ইতিবাচক দিশ। নাকৰ দ্বাৰা এ গ্ৰেড লাভ কৰা আমগুৰি মহাবিদ্যালয়ত আপোনাৰ সন্তানটিক নামভৰ্তি কৰাই আপুনি সফলতাৰ অংশীদাৰ হোৱাৰ সুযোগ লাভ কৰিব পাৰে।